শদিয়াৰ এটি কণমানিৰ পৰিয়ালৰ সহায় বিচাৰি কাতৰ আহ্বান কণমানিটিৰ চকুৰ চিকিৎসাৰ বাবদ সহায় বিচাৰি আহ্বান পৰিয়ালটোৰ 12 বছৰ বয়সতে শিশুটিয়ে হেৰুৱাই দৃষ্টিশক্তি নেপাললৈ গৈও সুফল লাভ নকৰিলে শিশুটিয়ে চকুৰ অস্ত্ৰোপচাৰৰ বাবে শিশুটিক উন্নত চিকিৎসাৰ প্ৰয়োজন যদিও আৰ্থিক অভাৱৰ বাবে হিয়া হৈ উঠা নাই চৰকাৰৰ ওচৰত বহুবাৰ আবেদন কৰিও আশাহত হৈছে শিশুটিৰ নৈশবাস চালক পিতৃ সংবাদ মাধ্যমৰ জৰিয়তে সহায়ৰ বাবে কাতৰ আহ্বান শিশুটিৰ অভিভাৱকৰ সাংবাদিক সমৰজ্যোতি গগৈয়ে এই সন্দৰ্ভত আমাক জনাব সবিশেষ পখিলা খেদাৰ বয়সতে অন্ধকাৰ সৈতে সহবাস কৰিব লগা হৈছে শদিয়াৰ এটি 12 বছৰীয়া কণমানি আৰু এই কণমানিটোৰ যি দুখ দুৰ্দশা আৰু পিতৃ মাতৃ যথেষ্ট চিন্তিত হৈ পৰিছে প্ৰায় এটা বছৰ ধৰি কণমানিটোৱে অন্ধকাৰ সৈতে সহবাস কৰিবলগীয়া পৰিস্থিতি হোৱাৰ পিছত স্কুল বিদ্যালয়লৈ যোৱাৰ পৰা তেওঁ বঞ্চিত হৈ আছে মই এনেকুৱা এখন ঘৰত আহিছো এটা ভাড়া ঘৰ এক কোঠালিত আহিছো এই দৃশ্য হৈছে শদিয়াৰ চাপাখোৱা লাচিত নগৰ দৃশ্য এটি কণমানি যি অন্ধকাৰ সৈতে সহবাস কৰিবলগীয়া এনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হৈছে কণমানিটি নেপালত চকুৰ চিকিৎসা কৰিবলৈ যোৱাৰ পাছতেই ক্ৰমান্বয়ে কণমানিটি তেওঁ যি চকুৰ ৰশ্মি লাহে লাহে নাইকিয়া হৈ পৰিল আৰু এতিয়া প্ৰায় এটা বছৰ ধৰি পিতৃ মাতৃয়ে কণমানিটোৰ চিকিৎসা প্ৰদান কৰি আছে কিন্তু তেখেতসকলে ভাগি পৰিছে এই কণমানিটোৰ পৰিয়াল এতিয়া অসহায় পৰিছে আৰু অসহায় হৈ পৰি তেখেতসকলৰ যি অৱস্থা সেই সম্পূৰ্ণ অৱস্থাটো যদি আমি বৰ্ণনা কৰি যাওঁ অতি এতিয়া দুখৰ যি তেওঁলোকৰ যি পৰিস্থিতি হৈছে মই জানিব বিচাৰিছো কেনেকুৱা ধৰণৰ পৰিস্থিতি এনেকুৱা ধৰণৰ সৃষ্টি হ'ব পালে প্ৰথমতে বেটাৰ তৃতীয় শ্ৰেণীত থাকোঁতে যেতিয়া মানে স্কুলত হেনো চেকিন আহিছিলে আহোঁতে মানে তেতিয়া অকণ চকু প্ৰব্লেম পাইছিলে তেতিয়া মানে যেতিয়া যেনেকৈ ক'লে তেনেকৈ আমি মেডিকেল নিলোঁ ডিব্ৰুগড় লৈ গ'লোঁ তিনিচুকীয়া লৈ গ'লোঁ শদিয়াতো দেখুৱালোঁ আৰু নেপালৰ পৰা এটা মানে দল আহিছিলে সিহঁতকো দেখুৱালোঁ দেখুৱাৰ পাছত ক'লে কি সিহঁতি মানে আমি ইয়ালৈ ইমান ইনষ্ট্ৰুমেণ্টটো অনা নাই আপোনালোকে নেপাল যাব লাগিব বুলি ক'লে তেতিয়া আমি নেপাল লৈ গ'লোঁ 2022 চনৰ কথা এইটো নেপাল নিয়াৰ পাছত তাত মানে ডক্টৰে ক'লে এতিয়া অকণমান বয়সটো কমটি হৈ আছে 13 বছৰ বয়সত আনিলে মানে অপাৰেশ্যনটো কৰিব ভাল হ'ব এতিয়া চশমা দিওঁ বুলি তেনেকৈ চশমা দি পঠাই মানে তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণী পালেগৈ পঞ্চম শ্ৰেণী যেতিয়া পালেগৈ মানে তেতিয়া মানে একেবাৰে মানে আখৰবিলাকো নেদেখে মানে আমাকো ভালকৈ চিনি নোপোৱা হ'ল এনেকৈ কোৱাত মানে আমি যোৱা বছৰ জুলাই মাহৰ 14 তাৰিখে আমি লৈ গৈছিলোঁ মানে 14 তাৰিখৰ পৰা একেৰাহে জানুৱাৰীলৈকে আমি নিলোঁ 3বাৰ অপাৰেশ্যন হ'ল লাষ্টবাৰ অপাৰেশ্যন কৰোঁতে মানে চকুৰকেইটা একেবাৰে নেদেখা হোৱাৰ পাছত মানে হায়দৰাবাদতো নিবলৈ কৈছিলে আমাক টকা পইচা অসুবিধাৰ কাৰণে আমি হায়দৰাবাদ নিব নোৱাৰিলোঁ কিন্তু লাষ্ট পৰ্যায়ত মানে আপোনালোকৰ সহযোগিতাত বহুখিনি সহায় পালোঁ সেইটো সহায়তে আমি হায়দৰাবাদ লৈ গ'লোঁ নিয়াৰ পাছত তাত এটা অপাৰেশ্যন হৈ পেলাই এতিয়া মানে অকণমান আৰু ৰাইজৰ সহযোগত তাত নি পেলাই অকণমান পোহৰটো অকণমান দেখিছে কিন্তু এতিয়া আৰু নিব লাগে 2-3 মাহৰ পিছত নিব লাগে সেইটো পইচা পাতি যোগাৰ কৰাৰ পিছতহে আমি নিব পাৰিম আপোনাৰ ওচৰত আকৌ আহিম সামগ্ৰিক যি পৰিৱেশটো মোৰ সহযোগী ঋতু আছে ঋতুক দেখাব বিচাৰিছোঁ এটি ভাড়াঘৰৰ সৰু কোঠালিত তেখেতসকলে এনেদৰে জীৱন নিৰ্বাহ কৰি আছে কিন্তু এতিয়া অতি পৰিতাপৰ কথা হৈছে যে এই সমগ্ৰ যি খৰচ শিশুটিৰ চিকিৎসাৰ বাবদ তেওঁলোকে এতিয়া বহন কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু প্ৰায় আৰু এটা তেওঁলোকৰ যি এটা আৰু পিছৰ পৰ্যায়ত এটা ডাঙৰ এটা অপাৰেশ্যন আছে বোলে হায়দৰাবাদলৈ তেওঁলোকে নিব লাগিব আৰু কিন্তু সহায় পৰিয়ালটো ভাগি পৰিছে এটা সৰু ভাড়াঘৰ কোঠালিত তেওঁ দেউতাকে পিতৃয়ে যি নৈশ চালক এজন হয় তেখেতসকল তেওঁ সেনেদৰে জীৱন নিৰ্বাহ কৰে আৰু মই আৰু মাতৃৰ ওচৰত আৰু কথা পাতিব বিচাৰিম আৰু আপোনালোকৰ এতিয়া কিমান মান খৰচ হ'ব এতিয়া মানে 2-2.5 লাখ টকা আৰু খৰচ হ'ব আমাৰ এতিয়াতো 3 লাখৰ ওচৰ আমি খৰচ কৰি আহিছোঁ কিন্তু এতিয়া যিটো চকুৰ আমি অপাৰেশ্যন কৰিব লাষ্ট পৰ্যায়ত যিটো আমি অপাৰেশ্যন কৰিছিলোঁ নেপালত সেইটো মানে সিমানটো মানে আগতকৈ অকণমান কমটি হ'ব আৰু এতিয়া 2.5 লাখ মান টকাত আমাৰ হৈ যাব চৰকাৰী সাহায্য ক'বলৈ তেনেকৈ একো নাই চৰকাৰৰ ফালৰ পৰা মাত্ৰ 10,000 টকা এটা দিছিলে আমাক বাকীটো ৰাইজে সহায় কৰিছিলে আমি ৰাইজৰ পৰা 1,20,000 মান পাইছিলোঁ সাহায্য কিন্তু চৰকাৰৰ ফালৰ পৰা ক'লে আমাৰ 10,000 টকাহে পাইছোঁ তাৰপাছত ৰেচন কাৰ্ডৰ নাম নাই তাত নাম বঢ়াবৰ কাৰণে ডকুমেণ্ট লৈ গৈছোঁ মেডিকেলৰ সেইবিলাকো দিছোঁ দিয়াৰ পাছত মানে প্ৰত্যেকৰে আহিছে মোৰ ল'ৰাটো অহা নাই আয়ুষ্মান কাৰ্ডখনতো ৰেচন কাৰ্ডৰ নাম নহ'লেও বঢ়াব নোৱাৰোঁ কিন্তু ডক্টৰে কৈছে এইবাৰ আহিলে আয়ুষ্মানখন লৈ আহিবা বহুতখিনি ৰেহাই হ'ব তোমালোকৰ তেনেকৈ বুলি কৈছে এতিয়া তেওঁ যে এটা স্কুল তেওঁ কিমান বছৰৰ পৰা যোৱা নাই এতিয়া এবছৰ হৈ গ'ল এতিয়াতো 6ত পাইছিলে যোৱা বছৰতো নেপালেই তথাপিতো স্কুলৰ পৰা মানে পঢ়া হেৰিটো চাই কেনে মানে তাৰ যিখিনি পাৰ্চেণ্টেজ চাই পেলাই পাছ কৰাই দিছিলে কিন্তু ভাল হ'ব বুলি ভাবি আছিলোঁ ভাল হোৱা নাই যে এতিয়া এডমিশ্যন দিবই পৰা নাই দিয়াই নাই এতিয়া ঘৰতে আছে আৰু যেতিয়া ভাল হ'ব তেতিয়া চেষ্টা কৰিব লাগিব দিবৰ কাৰণে স্কুল
তাইতো স্কুলৰ প্ৰতি পূৰা হেৰি আছে, লগৰখিনি গ'লে মানে মনটো মানে হেৰি কৰে স্কুল যোৱা টাইমত। কি তেওঁলোকক এই কৰিব? পৰিয়ালটোৰ প্ৰতিক্ৰিয়া শুনুৱাইছোঁ, সেই দুৰ্ভগীয়া মাতৃগৰাকীৰ ভাষ্য আপোনালোকক শুনুৱাইছোঁ। এতিয়া কোনো হৃদয়বান লোকে যদি তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়ায় তেনেহ'লে সেই কণমানিটিক পুনৰ এটা নতুন জীৱন ঘূৰাই দিব পাৰিব বুলি আশাবাদী কণমানিটিৰ দুৰ্ভগীয়া মাতৃ।